বারে বারে যুদ্ধ কৰি পলায়ন কেনে শক্তি ধৰিলে সুগ্ৰীৱে ৰণৰ হি কৰিছে ৰণৰ আহ্বান ৰবিদুৰ মতে এইবাৰ তই নাপাবি নিষ্ঠাৰ তোৰ ৰক্তৰে ৰঞ্জিত কৰিম মই এই ধৰণী ৰবি দুৰাচাৰ শান্ত হোৱা স্বামী নাযাবা যুদ্ধলৈ কৰো অনুৰোধ অতিকে ক্লান্ত তুমি স্বামী কালিৰ যুদ্ধ তৰা নকৰিবা তুমি এনে অনুৰোধ চাই থাকা হাতে গলে জিঞ্জিৰি লগাই সুগ্ৰীৱক বধ কৰিম মই তোমাৰ সন্মুখত নহয় স্বামী মনত মোৰ লাগিছে সংশয় তোমাৰ সমশক্তিধৰ নহয় সুগ্ৰীৱ তথাপিতো কিয় জানো বাৰে বাৰে যুদ্ধৰ বাবে কৰে আহ্বান জানিব পাৰিছো পুত্ৰ অংগদৰ মুখে কোনো বীৰে সহায়ৰ বাবে চাপিছে ওচৰ সুগ্ৰীৱৰ অযোধ্যাৰ ৰাজপুত্ৰ শ্ৰীৰাম লক্ষ্মণে মিত্ৰভাৱে চাপিছে ওচৰ সুগ্ৰীৱজনৰ হে প্ৰভু তোমাৰ মই ধৰো চৰণত যুদ্ধ ভাৱ পৰিহাৰ কৰা ভাতৃৰ বিপক্ষে তাৰা স্বামী কোন আছে বালিৰ সমান মহাবীৰ এই ব্ৰহ্মাণ্ডত চাই থাকা তাৰা কিদৰে মই এইবাৰ বধ কৰিম সেই ভাতৃদ্ৰোহী সুগ্ৰীৱক আনহাতে তাৰা মহান ৰজাৰ পুত্ৰ ৰামচন্দ্ৰই কদাপিতো নলয় অন্যায় আশ্ৰয় যোৱা তাৰা নিৰ্ভয় তুমি কৰা বিশ্ৰাম মুহূৰ্ততে মই বধ কৰি সুগ্ৰীৱক উভতি আহো মই তোমাৰ সমীপে দান কৰা মহাবীৰ স্বামী দেৱতাক পিতৃ হৰণ কৰিবা পুত্ৰ অংগদ স্বামী বাৰে বাৰে তই হৈ পৰাজয় কিয় কৰিছ ৰণৰ আহ্বান এতিয়াও দিওঁতো খুব হিত উপদেশ তুৰন্তে প্ৰাণ লৈ অতি শীঘ্ৰে পলাই ইয়াৰ পৰা মুখৰ কথাৰ নোহে প্ৰয়োজন ইমান স্পৰ্ধা ব্যস্ত সেয়ে হওক লালু অস্ত্ৰ দেখা
বাজে দবা বাজে শঙ্খ বাজে খোল তাল বাজে খোল তাল ৰাম হৰি 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 পুৰা নিৰন্তৰ পুৰা নিৰন্তৰ পুৰা নিৰন্তৰ পুৰা নিৰন্তৰ মন্দমতি সন্মুখ সমৰত নকৰি আহ্বান মোক অন্যায়ভাৱে হৰ কৰিলে পহাৰ হে অযোধ্যাৰ দশৰথৰ পুত্ৰ ৰাম কিয় তুমি মোক এইদৰে অন্যায়ভাৱে হৰ কৰিলা নিক্ষেপণ কিয় তুমি অধৰ্মৰ ললাশয় কিয় ৰাম কিয় বীৰবৰ পঞ্চৱতী বনৰ জানকীক মোক দুৰন্ত ৰাৱণে লংকালৈ কৰিলে হৰণ সেয়েহে জানকীৰ উদ্ধাৰৰ পথত তুমি হলা মোৰ ধৰাশায়ী ৰামচন্দ্ৰ মোৰ এতিয়া দেখত ৰাৱণে তোমাৰ ভাৰ্যাক উলটাই দিলে হয় নিবিচাৰি সিংহৰ সহায় কিয় তুমি চিগালৰ চাপিলা কাষ এইদৰে বধি তুমি কিয় কাললৈ কুখ্যাতি অৰ্জন কৰিলা হয় বিধাতা কিয় মোক এই অধৰ্মী হাতত প্ৰাণ ললা হাই বিধাতা
শান্ত হোৱা দেৱী কিতাৰ দোকানে তুমি কথা বাউৰেটো জীৱন স্বামী কিয় দিলা তুমি ৰামচন্দ্ৰকে এনে অভিশাপে তাৰা বিধিৰ বিধান নহয় খণ্ডন দুখ নাই অলপো শ্ৰী ৰামচন্দ্ৰৰ ভক্তি হুকে জীৱনৰ অন্তিম সময়তে পৰিহাৰ কৰে জানকী উদাৰৰ প্ৰভু ৰামচন্দ্ৰৰ সহায় কৰিব কিষ্কিন্ধাৰে সকলো সেনাই আৰু এটাই অনুৰোধ অংগদকে পুত্ৰ জ্ঞান কৰি ৰাখিবি সদায় পুত্ৰ অংগদ পিতৃ সম জ্ঞান কৰিবি ভাতৃ সকিবকে হে প্ৰভু যাবৰ সময়তে এটাই অনুৰোধ জন্মান্তৰে যেন পাওঁ আপোনাৰ দুখানি এবার অঙ্গন বলি তোমার রবি হলে বই কেনেকৈ কটাম পিতা তয়ে দেখি শ্রী রামচন্দ্র জগতৰ ঈশ্বৰ কিয় কারণে বধিলি তই পিতা সাজু হ শ্রী রামচন্দ্র তই যুদ্ধৰ কাৰণে কান্দ বাছা কান্দ শান্ত হোৱা বাছা তোমাৰ পিতৃৰ ব্যথাত দহিছে মাতৃৰ হৃদয় ক্ষমা কৰা প্ৰভু তোমাৰ মাতৃয়ে যি মোক অভিশাপ দিলে তাকো মই ললো শিৰ পাতি আৰু তোমাৰ পিতৃয়ে যুগে যুগে ধৰিত্ৰীত খাবস্থান আৰু তোমাৰো মই পৰ জনমত মিলিম একেলগে বলা বাছা ঘোর অভিশাপ তোমাক উন্মাদিনী হয় সকলো ক্ষমা কৰি প্ৰভু আমাৰ সেৱা গ্ৰহণ কৰিবা উঠা দেৱী উঠা বাছা আৰু কপিগণ তোমালোকৰ ভক্তিত মই বলা এতিয়া সবে মূলি বাৰীবৰৰ সৎকাৰৰ ক্ৰয় আয়োজন ভাল প্ৰভু গোপালী